हेलो एवरीवन नमस्कार आजिर ब्लगले मैं सकलोके स्वागतम जनाइছো लुक्स तो देखि बा थंबनेल देखि निश्चय सके गम पाइसे आजिर भिडिओ तो कोनो रेसिपि নহয় बा कोनो कविद इनफरमेशनर নহয় আজি মই ट्रेडिशनल इंडियन मेकअप लुकर ऊपर এটা ভিডিও বনাম বুলি ভাবিছো আৰু এই মেকআপ লুকটো মই ক্ৰিয়েট কৰি ওলাইছো আৰু ভাবিছো আপোনালোকৰ আগত মই এই মেকআপ লুকটো ক্ৰিয়েট কেনেকৈ কৰিলো শেয়াৰ কৰো যেহেতু বহুত দিন মই প্ৰায় 2-3 মাহ মান মই কোনো তেনেকুৱা মেকআপ ভিডিও বা তেনেকুৱা মেকআপ সিৰিজৰ কোনো তেনেকৈ এপিসোড আনাই নাছিল সো সেই আজি ভাবিলো আপোনালোকৰ অকমান বুলো মনটো হলনি কৰি পেলাই অকমান চাও যেহেতু ৰেচিপিবোৰ বনাই আছো বা কভিড ইনফৰমেশনৰ বিষয়ে আপোনালোকে বহুত গম পালি মানে আই মিন মোৰ ষ্টৰীবোৰ শেয়াৰ কৰিছিলে সো সেই ভাবিলো আজি মেকআপ সিৰিজৰ ওপৰত এটা ভিডিও আনো যেটো হৈছে ইণ্ডিয়ান ট্ৰেডিশনেল মেকআপ লুক গতিকে আজি মই কেনেকৈ এই মেকআপ লুকটো ক্ৰিয়েট কৰিলো আপোনালোকক দেখাও আৰু বেছি সময় আমি কথা নাপাতি मेन भिडिओ तो स्टार्ट करो गए गोटे तो भिडिओ अपने चाई थी स्किप नक भिडिओ चाई अपने भल लगे लाइक कर कमेंट कर शेयर कर और जो फार्ष्ट व्यूअर से सब्सक्राइब कर बेल आइकन प्रेस कर मेकअप तो केनेकुवा मोक केनेकुवा लगिसे भल लगिसे ना जो भल लगिसे मंतव्य प्रकाश कर जो बेया लगिसे कोनबातो जो शूट करा ना कोनबा एटा बस्तु जो मोर लगत इमान भल लगा ना हेतु मंतव्य प्रकाश कर मैं एकेबारे बेया नापाওঁ और मोर चेनेলৰ সৈতে সদায় সুখ দুখৰ লগত মনোৰঞ্জনৰ সৈতে জড়িত হৈ থাকিব গতিকে বলক আৰু আজি ভিডিওটো আমি আৰম্ভ কৰো फेसটো মই ধুনিয়াকে ফেস ওয়াশ কৰিলো তাৰ পাছত মই এক্সফোলিয়েটো কৰি ললো যেহেতু ডেড সেল স্কিনবোৰ থাকিলে স্কিনটো প্লেন নালাগে কলা কলা লাগে সো ফাৰ্ষ্টতে মই ধুনিয়াকে ফেস ওয়াশ কৰিলো এক্সফোলিয়েট কৰি আই মিন স্ক্ৰাব কৰি ফেসটো ক্লিন কৰি ললো তাৰ পাছত আজি ফাৰ্ষ্টতে মই কন্টাক্ট লেন্সযোৰ পিন্ধি ল'ব কাৰণে ট্ৰাই কৰিলো এযোৰ বাৰু মোৰ পাৱাৰ্ড লেন্সে হয় -3 পাৱাৰ -3 मोर दुटा चकुते सो फार्स्टते मैं कन्टेक्ट लेन्सजोर लगाई ललो और बाय द वे आज बार मैं कलर्ड लेन्से लगाइছো जेहेतु मेकअप लुकर लगत कलर्ड लेन्स पिन्धिले ভাল লাগে एने मैं डेली मैं नेचुरल नर्मेल कलर लेन्सটোৱে पिन्धो तार पिছত অলপ সময় লাগিলে ভিডিওটো অকমান দীঘলীয়া হ'ল বাৰু বেয়া নাপাব যেটো চকুৰ কথা আৰু অলপ ডেডিকেটেড বস্তু সো পিনতে অলপ সময় লাগিলে আৰু যেটো মই ডেইলি নিপিন্ধো গতিকে অকন পিনতে মোৰ সময় লাগে কেতিয়াবা সো ফাইনালি মোৰ লেন্সৰ পিনা হৈ গ'ল এজোৰ অকমান মোৰ গ্ৰীনিশ ব্লু কালাৰ হয় सो तार पिसर स्टेपत मैं लरियल पेरिसर रिवाइटलिफ्ट माइक्रो एसेंस तो लगाइছো जितु आमार स्किनर 10 लेयर लेके स्किनखन नारिशमेंट হৈ থাকে हाइड्रेट হৈ থাকে আৰু এই लरियल पेरिसर रिवाइटलिफ्ट माइक्रो एसेंस तो लगाले टोनार नलगालेও হয় যেহেতু এই টোনাৰে কাম কৰে আৰু স্কিনৰ 10 লেয়াৰ লৈকে আমাৰ স্কিনখন হাইড্ৰেট আৰু নাৰিশমেন্ট পাই থাকে সো তাৰ পাছত মই ময়শ্চাৰাইজাৰ ষ্টেপলৈ আহিলো ময়শ্চাৰাইজাৰৰ কাৰণে মই মামা আৰ্থৰ एप्पल साइडर ऑयल फ्री मॉइश्चराइजर तो लगालो ये मैं खूब भल पाँ गरमत ऑयल फ्री है सो फार्स्टते मैं मॉइश्चराइजर लगाई ललो और एक्चुअली मैं तार पाছত प्राइमार लगाइছিলো কিন্তু प्राइमार লগা মোৰ ক্লিপটো বাই দ্য ৱে ডিলিট হৈ গ'ল सो এতিয়া মই ডাইৰেক্ট ফাউন্ডেশন লগোৱা ষ্টেপটোৱে ইয়াতে আহিব আৰু ফাউন্ডেশনৰ কাৰণে মই লেকমি এবছলিউটৰ মুছ ফাউন্ডেশনটো আজি সিলেক্ট কৰিছো যেহেতু গৰম হয় আৰু এটো লাইট ওয়েট ফাউন্ডেশন হয় আৰু এটা পাউডাৰ ইফেক্ট দিয়ে সো স্কিনখন লগোৱাৰ পিছত খুব ধুনিয়া এটা স্মুথ ফিল মই পাওঁ আৰু যেহেতু এটা গৰম হয় গতিকে হাই কভাৰেজৰ ফাউন্ডেশন মই বেছি প্ৰিফাৰ নকৰো মই সদায় লাইটাৰ পা মিডিয়াম কভাৰেজৰ ফাউন্ডেশনে ভাল পাওঁ পাৰ্টিকুলাৰলি গৰমত ঠাণ্ডাত হলে বা বিয়াবৰলে গলে বেলেগ কথা গতিকে মই सो और ये फाउंडेशन ब्लेंड কৰিবলৈ কোনো বিউটি ব্লেন্ডাৰ বা ব্ৰাছ নালাগে হাতেৰে খুব ধুনিয়াকৈ ব্লেন্ড হৈ যায় যদি মই ডেম বিউটি ব্লেন্ডাৰটো ৰাখিছিলো হাতত কিন্তু এটো মোৰ হাতেৰে ধুনিয়াকৈ ব্লেন্ড হৈ গ'ল सो फेसটো ধুনিয়াকৈ ক্লিন মানে লগোৱাৰ পাছত ডিঙিটো লগাব লাগিব কাৰণ ডিঙিটোৰ লগত যদি ফেসৰ কালাৰটো ডুৱেল কালাৰ হৈ থাকে দেখি ভাল নালাগিব সো মই যিমান পাৰো মোৰ ফেসত মোৰ মানে নেক পোৰশনত আৰু ইয়াৰ পোৰশনটো মই ধুনিয়াকৈ লগাই মিলাই লবলৈ ট্ৰাই কৰিছো তাৰ পাছত মই কনসিলাৰটো অলপ লগাব বিচাৰিছো যেহেতু মোৰ আন্ডাৰ আইত অলপ ডাৰ্ক সাৰ্কেল আছে আৰু এটো ডাৰ্ক সাৰ্কেল হাইড কৰাৰ উপৰিও এটো ব্ৰাইটনিং কনসিলাৰো হয় সেই কাৰণে মই ফেসৰ হাইয়েষ্ট অফ দা পইণ্ট মানে মোৰ ব্ৰিজ অফ দা নোজ মোৰ সেন্টাৰ অফ দা ফৰহেড মোৰ কিউপিড বো মোৰ চিন এৰিয়া এই গোটেইবোৰতে মই লগাই লৈছো আৰু আন্ডাৰ আইটো মই অকমান ব্ৰাইট কৰি লৈছো যেহেতু আন্ডাৰ আইটো ব্ৰাইট হোৱাৰ পিছত আই মেকআপটো কৰিলে আই মেকআপৰ কালাৰটো পপ আপ হয়
সো তাৰপিছত এতিয়া মই গোটেইখিনি সেট কৰি ল'ম সেট কৰিবৰ কাৰণে মই কিকো মিলানৰ এটা ট্ৰান্সলুচেণ্ট পাউডাৰ লৈছোঁ আৰু য'ত মই ফাউণ্ডেশ্যন লগোৱাৰ পিছত কনচিলাৰ লগাইছিলোঁ সেইখিনি জেগা মই আগেই সেট কৰি ল'ম আৰু বাকিখিনি জেগা সেট কৰিবৰ কাৰণে মেকৰ মই ষ্টুডিঅ' ফিক্সৰ যিটো মই ৰেগুলাৰ বেচিছত ইউজ কৰোঁ NC42 মোৰ শ্বেড নম্বৰ সেই কম্পেক্টৰে মই বাকিখিনি অংশ সেট কৰি ল'ম ইচ্ছা কৰিলে আপোনালোকে ট্ৰান্সলুচেণ্ট পাউডাৰে গোটেই ফেচটো সেট কৰিব পাৰে মই বাৰু তেনেকৈ নাই কৰা ইচ্ছা কৰিলে মই কেতিয়াবা ট্ৰান্সলুচেণ্ট পাউডাৰে গোটেই ফেচটো সেট কৰোঁ কিন্তু আজি মই কম্পেক্ট পাউডাৰটো ইউজ কৰিছে মানে কম্পেক্ট পাউডাৰে বাকি ৰিমেইনিং অংশ মানে পাৰ্টিকুলাৰ বাকিখিনি পৰ্চন মই সেট কৰি লৈছোঁ তাৰ পাছত ভাবিলোঁ আজি এতিয়া আইব্ৰটো ডিফাইন কৰি লওঁ আইব্ৰটো ডিফাইন কৰিবৰ কাৰণে এষ্টে লডাৰৰ মই 3-in-1 এডাল পেঞ্চিল লৈছোঁ য'ত এফালে স্পুলি আছে এফালে পেঞ্চিল আছে শ্বেপ দিবৰ কাৰণে আৰু এফালে কালাৰ আছে মাজটো ফিল আপ কৰিবৰ কাৰণে আৰু এতিয়া যিহেতু ক'ভিডৰ দিন পেণ্ডেমিক চিটুৱেশ্যন প্লাছ লকডাউনো হয় চ' মই 1.5 মাহৰ পৰা 2 মাহমান থ্ৰেডিং নকৰাৰ কাৰণে মোৰ থ্ৰেডিঙৰ শ্বেপটো একেবাৰে বেয়া চ' মোৰ সেইকাৰণে আজি আইব্ৰটো শ্বেপ দিবৰ কাৰণে অকণমান সময় লাগিল আৰু ভাবিলোঁ যেহেতু ইমান দিন থ্ৰেডিং নকৰাৰ কাৰণে শ্বেপটো বেয়াই হৈ আছে গতিকে আজি আপোনালোকে মোৰ ভিডিঅ'ত থ্ৰেডিং বা আইব্ৰটো অকণমান ডাঙৰকৈ দেখিব আৰু একচুৱেলি মই আজি অকণমান ডাঙৰকৈয়ে কৰিবলৈ ট্ৰাই কৰিলোঁ কাৰণ তলফালে আৰু ওপৰফালে বহুত বেছি গজি অহাৰ কাৰণে মিহিকৈ শ্বেপ দিবলৈ মানে মোৰ যিটো নেচাৰেল শ্বেপ সেইটো শ্বেপত মিলাব নোৱাৰাৰ কাৰণে আজি মই আইব্ৰটো অকণমান ডাঙৰকৈ শ্বেপ দিবলৈ ট্ৰাই কৰিলোঁ যাতে বহুত দিন যে মই থ্ৰেডিং নাই কৰা সেইটো যাতে গম নাপায় আৰু যেহেতু ওপৰৰ ফালে মই অকণমান ভি শ্বেপত মই ৰাখিবলৈ ট্ৰাই কৰোঁ সেইকাৰণে অকণমান ভি শ্বেপতে ৰাখিছোঁ আৰু আইব্ৰ ডিফাইন কৰিবৰ কাৰণে আজিকালি মাৰ্কেটত পাউডাৰ পোৱা যায় জেল পোৱা যায় বা এনেকৈ পেঞ্চিলটোতো পোৱা যায় আপোনালোকৰ কাৰণে যিটো সুবিধাজনক বা যিটো ৰিজনেবল সেইটোৱে মতে কৰিব পাৰে মোৰ ব্ৰ' ডিফাইনাৰ মানে পাউডাৰো আছে পেঞ্চিলো আছে কিন্তু এষ্টে লডাৰ পেঞ্চিলডালে মই কৰিবৰ কাৰণে বেছি কমফৰ্টেবল পাওঁ কাৰণে আজি এই এষ্টে লডাৰ পেঞ্চিলডালে মই ব্যৱহাৰ কৰিলোঁ কিন্তু ব্ৰ' ডিফাইনাৰ পেলেটটো আপোনালোকে ল'ব পাৰে বা যদি ব্ৰ' ডিফাইনাৰ পেলেট নাই বা আইব্ৰ' ডিফাইনাৰ পেঞ্চিলো নাই তেতিয়া আপোনালোকে আই শ্বেডৰ পৰাও কৰিব পাৰে এতিয়া মই আই মেকআপৰ কাৰণে এটা লাইট মানে ব্ৰাউন কালাৰ এজ এ ট্ৰেনজিশ্যন শ্বেড হিচাপে মই লগাই লৈছোঁ একচুৱেলি কালাৰটো বৰ বেছি লাইট কাৰণে কেমেৰাত কালাৰটো ইমান ধৰিব পৰা নাই এইটো অকণমান ব্ৰাউন টাইপেই হয় কালাৰটো দুইটা চকুতে মই এজ এ ট্ৰেনজিশ্যন শ্বেড হিচাপে ক্ৰিজত মই এপ্লাই কৰি লৈছোঁ তাৰপিছত কালাৰটো বৰ বেছি বিশেষ লাইট হোৱাৰ কাৰণে ইমান মানে কেমেৰাত ভিজিবল নোহোৱাৰ কাৰণে তাৰপিছত মই অকণমান মানে য়েল্ল'ইছ টাইপৰ অৰেঞ্জ কালাৰ এটা লৈ পেলাই মই তাৰ ক্ৰিজৰ পৰা তলৰ অংশত অকণমান ব্লেণ্ড কৰিবলৈ ট্ৰাই কৰিছোঁ যিহেতু মই আজি যিটো কষ্টিউম পিন্ধিম তাতে যিখন মই শাৰী পিন্ধিম যিহেতু ট্ৰেডিশ্যনেল মেকআপ লুক গতিকে ডেফিনেটলি শাৰী বা লেহেংগা বা ঘাগৰাই হ'ব কিন্তু মই আজি শাৰীয়ে পিন্ধিম শাৰীখনত চিলভাৰ এণ্ড য়েল্ল' কালাৰ টাচ আছে চ' সেইকাৰণে ভাবিছোঁ আজি আই মেকআপটোত অকণমান চিলভাৰ এণ্ড য়েল্ল'টো টাচ দিবলৈ ট্ৰাই কৰিম তাৰ পাছত মই অকণমান য়েল্ল'ইছ অৰেঞ্জ কালাৰটো মই ক্ৰিজৰ পৰা তলৰ অংশত যিমান পাৰোঁ মই ব্লেণ্ড কৰিবলৈ ট্ৰাই কৰিছোঁ আৰু আই মেকআপ কৰোঁতে যিমান পৰা যায় সিমান সময় লৈ ব্লেণ্ড কৰিব লাগে কাৰণ ব্লেণ্ড যিমানেই ভালকৈ কৰা যায় সিমানেই আই মেকআপটোত ফিনিচিংটো ভাল হয় গতিকে অকণমান সময় লৈ আই মেকআপটো ভালকৈ ব্লেণ্ড কৰিবলৈ ট্ৰাই কৰিলে ফিনিচিংটো ভাল হয় গতিকে মই অকণমান সময় ল'লোঁ তাৰ পিছৰ ষ্টেপত মই আউটাৰ ভিটোত মই এটা অকণমান ব্ৰাউন ৰেড কালাৰটো জাষ্ট মই আউটাৰ ভিটোত জাষ্ট কালাৰটো মই জাষ্ট প্লেচেই কৰি থৈছোঁ মই এতিয়া বৰ্তমান ব্লেণ্ড কৰা নাই দুইটা চকুৰ আউটাৰ কৰ্ণাৰত মই অকণমান ৰেডিছ ব্ৰাউন কালাৰ দুইটা চকুতে মই জাষ্ট প্লেচ কৰিছোঁ আৰু তাৰ পাছত লাহে লাহে অলপ ব্লেণ্ড কৰিছোঁ যাতে কোনো হাৰ্ছ লাইন শ্ব' নহয় আৰু সেই কালাৰটো যাতে য়েল্ল'ইছ কালাৰটোৰ লগত যাতে অকণমান ডিফিউজ হৈ যায় তাৰ কাৰণে যিমানখিনি পাৰোঁ মই মিলাবলৈ অলপ ট্ৰাই কৰিছোঁ যিহেতু মই বাৰু ইমান এক্সপাৰ্ট নহয় সেইকাৰণে আৰু এইবোৰ হাতৰ কামৰ বস্তু যিমানেই কৰি থকা যায় সিমানেই হাতখন স্মুথ হয় বা ইয়াৰ ফিনিচিংবোৰো ভাল হয় মেকআপ হওক আমাৰ হাতৰ যিকোনো বিদ্যা
হাতৰ কামৰ বিদ্যা, হাতৰ আখৰ হওক, মেকআপ হওক, চিলাই হওক, ফেব্ৰিক হওক বা যিকোনো নহয়, এইবোৰ আমি যিমানেই কৰি থাকোঁ সিমানেই আমাৰ হাতখন স্মুথ হৈ থাকে। গতিকে মাজে সময়ে মোৰ মেকআপটো স্কিপ হয়। এতিয়াতো কৰোণাৰ সময়ত তেনেকৈ ক'তো যোৱাও নাযায় আৰু মেকআপ ভিডিঅ'বোৰ ৰেগুলাৰিটি মেইনটেইন কৰি বনোৱা নাযায়, যিহেতু এইটো চেনেলত মোৰ গোটেইকেইটা কণ্টেণ্টেই আছে। গতিকে যিমান পাৰোঁ মই ট্ৰাইহে কৰিছোঁ, যদিও মোৰ কিবা ভুল হৈছে বা অকণমান ইফাল সিফাল হৈছে, যিসকল এক্সপাৰ্টসকলেও যদি কোনোবাই চাই আছে অনুগ্ৰহ কৰি মোক পৰামৰ্শ বা মতামত আগবঢ়াব। চ' তাৰ পাছত মই চিলভাৰ কালাৰ এটা লৈ মোৰ আইলিডৰ ইনাৰ কৰ্ণাৰৰ পৰা মোৰ লিডৰ মিডিল পৰ্চনলৈ হাতেৰে প্ৰথমতে লগাই ল'লোঁ। তাৰপিছত এডাল ব্ৰাছেৰে মই সেই চিলভাৰ আৰু মানে যিটো মানে ৰেডিছ ব্ৰাউন কালাৰ লগাইছিলোঁ তাৰ লগত অকণমান মিলাই দিছোঁ, যাতে চিলভাৰ কালাৰটোৰ কোনো হাৰ্চ লাইনটো শ্ব' নহয়। তাৰপিছত মই লোৱাৰ লেছ লাইনতো ঠিক তেনেকৈ যিটো আপাৰ লেছ লাইনত যিটো কালাৰ লগাইছিলোঁ এজ এ ট্ৰেণ্ডিশ্যন হিচাপে ছেইম একে কালাৰটো মই লোৱাৰ লেছ লাইনতো এডাল ফ্লেট ব্ৰাছেৰে লগালোঁ। কাৰণ আই মেকআপ কৰিলে অকল আপাৰ মানে আইলিডতে মেকআপটো ভাল নালাগে, গতিকে লোৱাৰ লেছ লাইনতো কৰিব লগা হয়। গতিকে মই যিটো ট্ৰেণ্ডিশ্যন ছেট হিচাপে লগাইছিলোঁ সেইটো এডাল ফ্লেট ব্ৰাছেৰে মই লোৱাৰ লেছ লাইনতো ঠিক তেনেকৈ লগাই ল'লোঁ। তাৰপিছত তাতকৈ অকণমান ডাৰ্ক ব্ৰাউন কালাৰ এটা ৰেডিছ কালাৰটো যিটো মই আউটাৰ কৰ্ণাৰত লগাইছিলোঁ, সেই কালাৰটো মই লোৱাৰ লেছ লাইনৰ হাফ পৰ্চনৰ পৰা লগাই দুইটা কালাৰ মই যিমানখিনি পাৰোঁ ব্লেণ্ড কৰি মিলাই দিছোঁ। আৰু এতিয়া মই ফেচেছ কালাৰৰ এডাল কাজল মই ৱাটাৰ লাইনত অকণমান ডাঠকৈ লগাম। তাৰপিছত দুইটা চকু ৱাটাৰ লাইনত লগাই হৈ যোৱাৰ পাছত সেই কালাৰটো মই সেই ৰেড আৰু ব্ৰাউন কালাৰ লগত ব্লেক কালাৰ যিটো ৱাটাৰ লাইনত লগাইছিলোঁ সেই কাজলটো অকণমান স্মাচ কৰি দিম, যাতে গোটেইকেইটা কালাৰ মিক্স হৈ পেলাই এটা ভাল মানে গেটআপটো যাতে এটা ভাল আউটকাম আহে। মই সেই এতিয়া কাজলটো লাহেকৈ অকণমান তলটোত স্মাচ কৰি দিবলৈ ট্ৰাই কৰিছোঁ। একচুৱেলি ৱাটাৰপ্ৰুফ কাজল লগালে স্মাচ কৰিবলৈ অকণমান অসুবিধা হয়, সেয়ে ৱাটাৰপ্ৰুফ কাজল নহ'লে স্মাচ কৰিবলৈ ভাল সুবিধা। গতিকে এডাল বাৰু মোৰ ৱাটাৰপ্ৰুফে আছে নে কি বাৰু মনত নাই, তথাপি মই যিমানখিনি বাৰু অকণমান স্মাচ কৰি দিছোঁ আৰু অলম'ষ্ট মোৰ আই মেকআপ হৈ যোৱাৰ নিচিনাই। এতিয়া খালি মই আইলাইনাৰটো লগাম আৰু ঠিক তেনেকৈ কাজলটো মই আপাৰ ৱাটাৰ লাইনতো লগাই দিছোঁ, যাতে মোৰ আইলেছটো আই মেকআপ কৰাৰ পাছত মানে সম্পূৰ্ণ হোৱাৰ পাছত যাতে আই মেকআপটো অকণমান হেভি লাগে। তাৰপিছত মই অফ কেমেৰাই ষ্টেক ৱাৰ্কিৰ এটা ৱাটাৰপ্ৰুফ আইলাইনাৰ লগাই ল'লোঁ। তাৰপাছত মই এতিয়া আইলেছটো লগালোঁ। আইলেছটো মই অফ কেমেৰাই লগালোঁ, যিহেতু মোৰ সময় লাগে, আইলেছ লগালে খুব সময় লাগে, সেইকাৰণে মই অন কেমেৰা নলগালোঁ আৰু। তাৰপিছত এতিয়া মই মেবিলাইনৰ ৱাটাৰপ্ৰুফ পাৱাৰ কাৰ্ড যিটো মাস্কাৰা, সেই মাস্কাৰাটো মই মোৰ লোৱাৰ লেছত লগাই দিম, যিহেতু আপাৰ লেছত মই ফল্ছ আইলেছেছ লগোৱাৰ কাৰণে আপাৰ লেছটো হেভি লাগিছে আৰু লোৱাৰ লাইনটো একদম পাতল দেখা গৈছে। সেইকাৰণে যিমানখিনি পাৰোঁ মই ডাবল কোট কৰি লোৱাৰ লেছ লাইনতো মানে লোৱাৰ মানে মোৰ লেছত মই মাস্কাৰা লগাই অকণমান মানে হেভি লগাকৈ লগাই লৈছোঁ। এতিয়া আপাৰ আৰু লোৱাৰ দুটা লাইনতে হেভি লগাৰ কাৰণে আই লুকটো অকণমান সম্পূৰ্ণ হোৱা যেন লাগিছে। আৰু এতিয়া মই ইনাৰ কৰ্ণাৰত অকণমান হাইলাইট কৰি দিম। ইনাৰ কৰ্ণাৰটো হাইলাইট কৰিবৰ কাৰণে মই বেলেগ এখন আই শ্বেডো পেলেটৰ পৰা মই গল্ডেন কালাৰটো চিলেক্ট কৰি মোৰ ইনাৰ কৰ্ণাৰত হাইলাইট কৰি দিছোঁ। আই মেকআপ হোৱাৰ পিছত ইনাৰ কৰ্ণাৰত হাইলাইট কৰিলে চকুটো ব্ৰাইট লাগে, অ'পেন লাগে আৰু সম্পূৰ্ণ মানে ধুনীয়া ক্লিয়াৰ দেখা যায়। তাৰপিছত মই ব্ৰাউ বনতো সেই ছেইম গল্ডেন কালাৰটো অকণমান হাইলাইট কৰি দিছোঁ আৰু ইনাৰ কৰ্ণাৰটো মই ধুনীয়াকৈ ক্লিয়াৰ লগাকৈ হাইলাইট কৰি দিছোঁ, যাতে মোৰ চকুটো ব্ৰাইট আৰু অ'পেন আপ যেন দেখা যায়। সেয়াই মোৰ অলমষ্ট আই মেকআপ হৈ গৈছে। এতিয়া মই কণ্টুৰিং পৰ্চনলৈ আহোঁ। কণ্টুৰিং বা ব্ৰঞ্জিং যিয়ে নকয় আৰু মই কণ্টুৰিং তেনেকৈ ক্ৰীম প্ৰডাক্টটো ইউজ নকৰোঁ। মই জেনেৰেলি ব্ৰঞ্জাৰ পাউডাৰটো ইউজ কৰোঁ। ব্ৰঞ্জাৰ কাৰণে মই কিকো মিলানৰ কণ্টুৰিং পেলেটখনেই লৈছোঁ। ইয়াতে হাইলাইটাৰ আৰু কণ্টুৰিং ব্ৰঞ্জাৰ দুটাই আছে। মোৰ হল অফ দ্য চিক্সত কৰিছোঁ, মোৰ জ লাইনত কৰিছোঁ, যাতে মোৰ জ লাইনটো ৱেল ডিফাইন হয়। একচুৱেলি কণ্টুৰিং বা ব্ৰঞ্জিং কিয় কৰা যায়, যেতিয়া আমি ফেচত ফাউণ্ডেশ্যন লগাওঁ, কম্পেক্ট লগাওঁ, গোটেই ফেচটো আমাৰ ফ্লেট দেখা যায়। আমাৰ ফেচৰ যিবোৰ নেচাৰেল কাৰ্ভ সেইবোৰ ৰিফ্লেক্ট নহয়। গতিকে আমাৰ ফেচটোত এটা স্কাল্পটেড লুক আনিবৰ কাৰণে বা ফেচত এটা ষ্ট্ৰাকচাৰ দিবৰ কাৰণে আমাৰ মুখত ব্ৰঞ্জিং পাউডাৰ বা মানে কণ্টুৰ কৰা যায়, যাতে ফেচটো আমাৰ শ্লিম দেখা যায় আৰু যাতে এটা স্কাল্পটেড লুক পায়। ঠিক তেনেকৈ মই নাকতো কণ্টুৰ কৰি লৈছোঁ। একচুৱেলি নাকত কণ্টুৰ কৰিবৰ কাৰণে মই মিহি ব্ৰাছডাল বিচাৰি পোৱা নাছিলোঁ, সেইকাৰণে মই আঙুলিৰে সৈতে নাকটো অকণমান
চাইডে চাইডে কৰি ল'লোঁ যাতে নাকটো মোৰ অকণমান স্লিম আৰু পাতল দেখা যায় আৰু যাৰ ফৰহেডখন ডাঙৰ তেওঁলোকে ফৰহেডখনতো কৰিব পাৰে মই ফৰহেডখনতো অলপ টাচ আপ কৰিছোঁ বৰ বিশেষকৈ কৰা নাই মই মেইন হল অফ দ্য চিকছত কৰিছোঁ আৰু মই জ লাইনত কৰিছোঁ যাতে মোৰ জ লাইনটো ৱেল ডিফাইন হয় আৰু এতিয়া ব্লাছাৰ পৰ্চনলৈ আহিছোঁ ব্লাছাৰ সদায় আমাৰ এপল অফ দ্য চিকছত লগাই মানে আমাৰ হাঁহিলে গালৰ যিখিনি অংশ ফুলি আহে সেইখিনি অংশত ব্লাছাৰ লগাওঁ ব্লাছাৰৰ কাৰণে মই অৰিফ্লেমৰ জৰ্ডানী গ'ল্ডৰ প্ৰডাক্টটো ব্যৱহাৰ কৰিছোঁ আৰু হাইলাইটাৰৰ কাৰণে মই চুইচ বিউটিৰ এখন ব্ৰিক হাইলাইটাৰ ইউজ কৰিছোঁ ইয়াৰ কাৰণে মোৰ যিটো ডেম বিউটি ব্লেণ্ডাৰ আছিলে সেই ডেম বিউটি ব্লেণ্ডাৰটোৱে মোৰ ফেচৰ হায়েষ্ট অফ দ্য পইণ্ট মানে মোৰ মিডিল অফ দ্য ফৰহেড ব্ৰিজ অফ দ্য নোজ কিউপিড বো আৰু মোৰ কলাৰ বোন আৰু মোৰ গালৰ আপাৰ পৰ্চনত সেইখিনিত মই হাইলাইট কৰি লৈছোঁ যাতে ফেচটো মোৰ ব্ৰাইট লাগে ক্লিয়াৰ লাগে ফটো উঠিলে যাতে চাৰ্মিং হয় আৰু ফেচটো যাতে মানে ধুনীয়া এটা মানে শ্বাইন লুক এটা হয় চ' মই তাতে হাইলাইট কৰি ল'লোঁ একচুৱেলি হাইলাইটটো ফেন ব্ৰাছেৰে কৰিব লাগে কিন্তু মই ডেম বিউটি ব্লেণ্ডাৰটোৱে কৰিলোঁ আৰু তাৰপিছত ফাইনেলি মই চুইচ বিউটিৰ এটা মেকআপ স্প্ৰে ছেটিং স্প্ৰে ইউজ কৰিম যিটো স্প্ৰে ইউজ কৰিলে মেকআপটো আমাৰ লং লাষ্টিং হয় মেকআপটো দীঘলীয়া সময়ৰ কাৰণে থাকে আৰু এইটো লগোৱাৰ পাছত মই প্ৰায় 2 বা 3 মিনিটমানৰ পিছত আকৌ মই সেই বিউটি ব্লেণ্ডাৰটোৱে টেপ কৰি দিছোঁ যাতে মোৰ মেকআপটো নিজৰ জেগাত থাকে আৰু এটা যাতে নেচাৰেল লুক মানে এটা ধুনীয়া যাতে শ্বাইন লুক এটা দেখা যায় তাৰপিছত এতিয়া মই লিপষ্টিকৰ কাৰণে কনফিউজন হৈ গ'লোঁ লিপষ্টিকৰ গোটেই বক্সটোৱে উলিয়াই আনিলোঁ কোনটো কালাৰ লগাম আই মেকআপটোৰ লগত কোনটো কালাৰ মিলিব কোনটো নিমিলিব তাৰপিছত ফাইনেলি মই মেকৰ অল ফায়াৰ ডাব যিটো ফুচিয়া পিংক সেইটোৱে চিলেক্ট কৰিলোঁ যিহেতু মোৰ কষ্টিউমটো য়েল্ল' হয় য়েল্ল'ৰ লগত পিংক লিপষ্টিক লগালে খুব ভাল লাগে সেইকাৰণে মই ৰেড ব্ৰাউন কফি মেৰুনটো চুজ নকৰি মই মেকৰ মানে ৰেট্ৰ' মেটৰ অল ফায়াৰ ডাবটোৱে ল'লোঁ এইটো ফুচিয়া পিংক হয় খুব ধুনীয়া লাগে কালাৰটো মানে খুব ভাল পাওঁ মই মেকৰ একচুৱেলি মেকৰ গোটেইকেইটা কালাৰে ভাল লাগে আৰু ৰেট্ৰ' মেটৰ কেটেগৰী কালাৰবোৰ বেছি ভাল লং লাষ্টিং হয় আৰু খালেও নাযায় আৰু যদিও মেট হয় একদম মানে লিপখন ক্ৰেক নকৰে অকণমান ক্ৰীম বেছ মেট হয় আৰু ফিনিচিংটো খুব ধুনীয়া হয় যিকোনো ইণ্ডিয়ান স্কিনৰ চবৰ টোনতে ভাল লাগিব অলম'ষ্ট ফাইনেলি মোৰ মেকআপটো হৈয়ে গৈছে এতিয়া মই হেয়াৰ ষ্টাইলটো কৰিম আৰু তাৰপাছত কষ্টিউম পিন্ধি পেলাই আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু লিপষ্টিকটো ছাইডত নিমিলাৰ কাৰণে অকণমান মিলাই দিবলৈ ট্ৰাই কৰিলোঁ আৰু এতিয়া ফাইনেলি মই মেকআপটো সম্পূৰ্ণ কৰি আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ এখন মই য়েল্ল'ত চিলভাৰ ৱৰ্ক থকা এখন শাৰী পিন্ধিলোঁ তাৰপাছত মই চুলিখিনি ছাইডকৈ পাৰ্টিশ্যন কৰি ছাইডত দুটা ক্লিপ পিন আপ কৰি ল'লোঁ আৰু এটা মই ষ্ট'নৰ ফুট লৈছোঁ যিহেতু শাৰীখনত মই গোটেই ষ্ট'নৰ ৱৰ্ক কৰা আছে গতিকে হোৱাইট ষ্ট'নৰে ফুট লৈছোঁ আৰু এটা হোৱাইট ষ্ট'নৰ মই ফিংগাৰিং মানে আঙুঠি পিন্ধিছোঁ আৰু সেন্দুৰটো অকণমান ধুনীয়াকৈ লৈ লৈছোঁ যিহেতু ইণ্ডিয়ান ট্ৰেডিশ্যনেল মেকআপ নহয় জানো গতিকে ইয়াত সেন্দুৰ বা ফুট আৰু আমাৰ জুৱেলাৰী পিন্ধিবই লাগিব পিন্ধিলে সম্পূৰ্ণ যেন নালাগিব সেয়ে মই ষ্টিক সেন্দুৰটো লগাই ল'লোঁ এইটো মই অলপ মেৰুন কালাৰটোৱে আজি লগাইছোঁ এইটো লগাওঁ কেতিয়াবা মেৰুনো লগাওঁ আৰু ইয়েৰিঙৰ কাৰণে মই এযোৰ কুন্দনৰ ইয়েৰিং পিন্ধিছোঁ যিহেতু শাৰীখনত হোৱাইট ৱৰ্ক আছে গতিকে গল্ডেন বা কালাৰ্ড ইয়েৰিং বা জুৱেলাৰী ভাল নালাগিব সেয়ে মই কুন্দনৰ ইয়েৰিংযোৰ পিন্ধিছোঁ আৰু এটা ষ্ট'নৰ আঙুঠি পিন্ধিছোঁ আৰু এটা ষ্ট'নৰ ফুট লৈছোঁ গতিকে হৈ গৈছে এয়াই মোৰ সম্পূৰ্ণ মেকআপ জুৱেলাৰী ড্ৰেছ কেনেকুৱা লাগিছে বাৰু ভালকৈ চাবচোন আৰু আপোনালোকে মতামত প্ৰকাশ কৰিব আচলটো ভালকৈ পিন আপ কৰা নাছিলোঁ কাৰণে আগলৈ সেই অকণমান ডিষ্টাৰ্ব কৰিছিলে সেয়ে মই ভালকৈ আচলতে পিন আপ কৰি ল'লোঁ আৰু এখন শাৰী মানে জৰ্জেটৰ হয় যিহেতু হেভি ৱৰ্ক সেইকাৰণে মই আচলতে মিডিয়ে লৈছোঁ আৰু ধুনীয়াকৈ পিন আপ কৰিছোঁ যে মই ফাইনেল এইখন হৈছে আজি ফাইনেল মেকআপটো কেনেকুৱা লাগিছে বাৰু শাৰীখন কিন্তু নাভাবিব নতুন বুলি 2009তে লোৱা আজি প্ৰায় 12 বছৰ মানেই হৈ গ'ল একচুৱেলি সেইটো সময়ত খুব এনেকুৱা ষ্ট'ন বা চুমকি লগোৱা শাৰীবিলাকৰ খুব ট্ৰেণ্ড চলিছিল চ' সেইটো সময়ত কলেজত পঢ়ি আছিলোঁ গতিকে প্ৰত্যেকটো ট্ৰেণ্ডত কেনেকুৱা মেখেলা চাদৰ শাৰী ওলাই সেইমতে তেনেকৈ লোৱাই হৈছিলে আৰু বিয়াৰ পাছত একচুৱেলি এখন শাৰী পিন্ধিম বুলি তেনেকৈ একো পিন্ধাই হোৱা নাই আৰু তেনেকুৱা কোনো উৎসৱ পাৰ্বণো মিলা নাই পিন্ধিম তেনেকৈ ক'ৰবাত যাম বুলি চ' সেয়ে আজি ভাবিলোঁ ট্ৰেডিশ্যনেল ইণ্ডিয়ান উইমেনৰ মেকআপৰ লগত এই শাৰীখন পিন্ধিম আৰু ইয়াৰ লগত মই এযোৰ কুন্দনৰ ইয়েৰিং পিন্ধিছোঁ এইযোৰ ইয়েৰিং মই বেলেগ ভিডিঅ'ত পিন্ধিছোঁ আপোনালোকে দেখিছে আৰু জুৱেলাৰী কালেকশ্যনতো মই দেখাইছোঁৱে আৰু তাৰ লগত মই ইয়াৰ শাৰীৰ লগত মিলাকৈ এটা ষ্ট'নৰ এনেকুৱা আঙুঠি পিন্ধিছোঁ
আৰু বিন্দিটো তেনেকৈ মই ষ্ট'নৰে লৈছোঁ গতিকে এইটোৱে হৈছে মোৰ আজিৰ ফাইনেল মেকআপ লুক যদি আপোনালোকৰ আজি এই বিশেষ ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টোত এটা লাইক কৰি দিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলৰ যদি ফাৰ্ষ্ট ভিউৱাৰ্ছ হৈছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব আৰু মোৰ চেনেলৰ সুখৰ দুখৰ মনোৰঞ্জনৰ প্ৰত্যেকটো বিভাগৰ মানে গৰাকী হৈ যাতে মোৰ ইউটিউব ফেমিলিটোৰ সৈতে জড়িত হৈ থাকে তাৰ কাৰণে মই অনুৰোধ জনালোঁ আৰু আজিলৈ মই এই ভিডিঅ'টো বা এই ব্লগটো আজি শেষ কৰিছোঁ আকৌ লগ পাম মোৰ অন্য এটা বিশেষ আপোনালোকৰ মন পচন্দৰ বা আপোনালোকৰ ভাল লগা কণ্টেণ্ট লৈ টিল দেন বাই বাই টেক কেয়াৰ এণ্ড লাভ ইউ অল